শুনাচোন, তোমালোকৰ টিকু আই মিন জিএম ছাৰ আছেনে অফিচত? মেম, আজি আমাৰ ছাৰ অফিচলৈ অহা নাই। তেখেতৰ কিবা পাৰ্চনেল কাম আছে বুলি কৈছে, সেইটো কাৰণে আজি অফিচলৈ নাহিলে। গতিকে আজি আপুনি তেওঁক লগ কৰিব নোৱাৰিব। এটা কাম কৰক, আপুনি কাইলৈ আহি যাব নহ'লে। কি অফিচলৈ অহা নাই? মই এতিয়া কি সদায় এনেকৈ অহা যোৱাকে কৰি থাকিম নেকি? আজি আহিলে ক'বা কাইলৈ আহিম, কাইলৈ আহিলে ক'বা পৰহিলৈ আহিবা। এনেকৈ চলি নাথাকে নহয়। মইতো এনেই বেকাৰ টাইম ৱেষ্ট কৰিবলৈ অহা নাই। ইয়াত কিবা এটা ইম্পৰ্টেণ্ট ডিছকাছ কৰিব লগা আছে, সেইটো কাৰণে আহিছোঁ। আৰু এই কোম্পানীটোৱে মোক এটা প্ৰজেক্ট দিছে, যিটোৰ ওপৰত মই কিবা এটা ডিছকাছ কৰিবলগীয়া আছিল। সেইটো কাৰণে ইমানকৈ ইয়ালৈ অহা যোৱা কৰি থকা আছে। যদি এনেকৈ লগ কৰিব নিবিচাৰে, তেতিয়াহ'লে মই এইটো কোম্পানীৰ লগত কামো কৰিব নোৱাৰোঁ। আৰু তোমাৰ বছে কালি মোক নিজেই এইটো টাইমত আহিবলৈ কৈছে, সেইকাৰণে মই আহিছিলোঁ। কিন্তু এতিয়া তুমি কৈছা তোমাৰ ছাৰ অফিচলৈ অহাই নাই। অফিচলৈ অহা নাই যদি ক'লে গ'লে একো লাভ নাই। আৰু ছাৰ আহিলে মানে মই আপোনাক লগ কৰাই দিলোঁ হয়, কিন্তু এতিয়া ছাৰ অহা নাই। কালি আপোনাক কি কৈছে নাই কোৱা সেইটো আমি একো নাজানো। আজি হঠাৎ হয়তো ছাৰৰ কিবা পাৰ্চনেল প্ৰব্লেম হ'ব পাৰে, যিটো কাৰণে অফিচলৈ অহা নাই। এতিয়া ক'ত গৈছে সেয়া ময়ো নাজানো। আপুনি এটা কাম কৰক, কাইলৈ ৰাতিপুৱাতে গুচি আহক, তেতিয়া লগ পাব আপুনি। পিহু আহিলি তই? লগ পালি না টিকুক? কি বুলি ক'লে? হেৰি তই যিটো মানে টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ আহিছিলি, সেইটো ডিছকাছ কৰা হ'ল নে নহ'ল? ক'ৰ পৰা ডিছকাছ কৰা হ'ব? ডিছকাছ কৰিবলৈ তই মানুহো থাকিব লাগিব নহয়। সুধিলোঁ মই ৰিচেপশ্যনত, আজি বোলে অফিচলৈ অহা নাই, কিবা পাৰ্চনেল প্ৰব্লেম আছে, পাৰ্চনেল কাম আছে বুলি কৈছে, সেইটো কাৰণে অফিচলৈ নাহিলেই বোলে। মোৰ যে সঁচাকৈ যদি বিৰাট খং উঠিছে। আজি লগত ইয়াত চাগে অহা 3-4 দিন হৈ গ'ল নেকি, এনেকৈ অহা যোৱাকে কৰি আছোঁ, যেন মোৰ নিজৰ কামৰ কাৰণেহে আহিছোঁ। এওঁলোকে মোক কামটো কৰিব দিছে, তাৰ ওপৰত মোক কিবা সুধিব লগা আছে, ডিছকাছ কৰিব লগা আছে, সেইটো কাৰণেহে মই আহিছোঁ। এনেকৈ হ'লে যে মই কাম কৰিবলৈ বাদেই দিম আৰু নোৱাৰি আৰু এনেকৈ ইয়াত কাম কৰিবলৈ। হয় নেকি পিহু? টিকু তাৰমানে আজি অফিচলৈ নাহিলে? তেনেহ'লে সি যদি আজি অফিচলৈ নাহে, তোকনো কিয় মাতি পঠিয়াইছিল? হয়তো এমাৰ্জেঞ্চি কিবা প্ৰব্লেমো হৈ যাব পাৰে, যিটো কাৰণে নাহিলে। পটককৈ ভুল নবুজিবিচোন। আৰু তই অকণমান ধৈৰ্য ধৰিব লাগিব। ইমান ভাল প্ৰজেক্ট এটা নকৰোঁ বুলি এনেকৈ হাতৰ পৰা যাব দিব নোৱাৰ নহয়। এইটো কৰিলে তোৰ বহুত ভাল হ'ব, বুজিলি? সেইকাৰণে অকণমান ধৈৰ্য ধৰিব লাগিব। মই এতিয়া কি কৰিম বুলি ভাবিছোঁ? কৰিবলৈ কি আছে আৰু? এনেকৈতো সদায় অফিচলৈ অহা যোৱা কৰি থাকিব নোৱাৰোঁ। এতিয়া আজি মাতি পঠাইছিল, আজি নিজে অফিচলৈ নাহিলে। আকৌ কাইলৈ ৰাতিপুৱা আহিবলৈ কৈছে ৰিচেপশ্যনত থকাজনীয়ে। এতিয়া কাইলৈ ৰাতিপুৱা আহিম, তেতিয়া লাগিলে কৈ দিব টিকু কোনোবা কিবা কামত ক'ৰবাত গৈছে বুলি। মই আকৌ এনেকৈ ৰৈ থাকিব নোৱাৰোঁ নহয়। এতিয়া মই ফাইনেল কৰিব লাগিব, সেইটো কাৰণে মোৰ হাতত আৰু বেলেগ একো উপায় নাই। এতিয়া মই টিকুহঁতৰ ঘৰলৈ যাব লাগিব, সি য'ত থাকে। কি পিহু, তই চিৰিয়াছলি কৈছ? তই টিকুৰ ঘৰলৈ যাবি? তইচোন কওঁ টিকুৰ লগত কথা পাতিবলৈ মন নাযায়, এতিয়া তই তাৰ ঘৰলৈ যাবি? আচ্ছা, মই পাহৰি গৈছিলোঁ নহয়, তইতো টিকুৰ ঘৰত থাকিও আহিছ। পিছে তই কি বুলি যাবি? যদি টিকু ঘৰত নাই, তেতিয়া এনেই যোৱা হ'ব নহয়। এতিয়া আমিতো নাজানো ন, তাৰ পৰা কি পাৰ্চনেল কামৰ কাৰণে অফিচলৈ অহা নাই, ঘৰতে আছে নে বেলেগ ক'ৰবাত গৈছে। নহ'লেতো উপায় নাই ন। আৰু সি ঘৰত আছে নাই এতিয়া আমিতো নাজানো। গতিকে এবাৰ গৈছতনো কি আপত্তি আছে? যদি ঘৰত থাকে তেতিয়াতো লগ পাম ন। আৰু তাৰ লগত মই এবাৰে লাষ্টবাৰৰ কাৰণে তাক সুধিম। যদি সি ডিছকাছ কৰিবলৈ ৰাজি হয়, তেতিয়া একো নাই। আৰু যদি মোক এনেকৈ চটুৱাই থাকে, অহা যোৱা কৰোৱাই থাকে নহয়, তেতিয়া কিন্তু মই এই প্ৰজেক্টটো সঁচাকৈ বাদ দিম বুলি মই কৈ দিছোঁ। বাকী মোৰ কাৰণে বেয়া হ'লেও হ'ব, সেইটো মোৰ আপত্তি নাই। কিন্তু এনেকৈ মই টিকুৰ পিছত অহা যোৱা কৰি থাকিব নোৱাৰোঁ, সেইটো বিৰাট বেয়া পাওঁ। আৰু মোৰ বহুত খং উঠিছেগৈ। মইতো তাৰ ওচৰলৈ গৈছোঁ তথাপিও, কিন্তু সিহে বেছিয়ে কৰিছে অলপ। এতিয়া আৰু বহুত হৈ গ'ল, এনেকৈ মই সহ্য কৰি থাকিব নোৱাৰোঁ। জুলি, তই যাবিনে মোৰ লগত? যাওঁ যদি ব'ল, টিকুহঁতৰ ঘৰলৈ যাওঁ। হয় নেকি? তেওঁ আহিছিল তাৰমানে? মই তোমাক যেনেকৈ ক'ব কৈছিলোঁ তুমি তেনেকৈ ক'লানে? কি বুলি ক'লে তেওঁ? ছাৰ, আপুনি মোক যেনেকৈ ক'বলৈ কৈছিলে মই তেওঁক তেনেকৈয়ে ক'লোঁ। তেওঁ প্ৰথমে আহি সুধিলে আপুনি আছেনে নাই। মই তেতিয়া তেওঁক ক'লোঁ যে আপোনাৰ কিবা পাৰ্চনেল কাম আছে, সেইটো কাৰণে আজি আপুনি অফিচলৈ অহা নাই, গতিকে আপুনি কাইলৈ আহিব বুলি মই তেওঁক ক'লোঁ। তেতিয়া তেওঁ মোক খং কৰিলে আকৌ। আপুনি বোলে তেওঁ অহা যোৱা কৰোৱাই আছে, আজি আহিবলৈ ক'লে, কিন্তু আপুনি নিজেই নাহিলে। তেনেকৈ বহুত খঙত কিবা কিবি কৈ আছিলে। মই তেওঁক বুজাই মেলি তেওঁক ইয়াৰ পৰা পঠিয়াই দিলোঁ বাৰু। এতিয়া তেওঁ কি কৰিম বুলি ভাবিছে সেয়া মই নাজানো। ঠিক আছে ছাৰ, ৰাখিছোঁ এতিয়া। এইবাৰ তাৰমানে পিহুৰ খং উঠিলগৈ। বাৰু একো নাই, চাওঁচোন ময়ো তাই কিমান দেৰিলৈকে ধৈৰ্য ধৰি থাকিব পাৰে। এনেইতো মোক বহুত কৈ আছিলে মোৰ বোলে চেহেৰাও নাচায়। এতিয়া চাওঁচোন কেনেকৈ তাই মোৰ ওচৰলৈ নহাকৈ থাকে। তাইতো মোৰ লগতে কাম কৰিব লাগিব, সেইটো কাৰণে তাইতো আহিবই লাগিব। আৰু যেতিয়ালৈকে তাই মোক ভালকৈ ৰিকুৱেষ্ট কৰি নকয় যে মই তাইৰ লগত কথা পাতিবলৈ তাইক অলপ টাইম দি দিওঁ, তেতিয়ালৈকে মই তাইক টাইম দিবলৈ নাই। কি কৰে ময়ো চাওঁ। তাই মোক বহুত হেৰি কৰিলে, এতিয়া ময়োতো তাইক অকণমান চটুৱাব লাগিব। তোমালোক জুলি, তোমালোক মোৰ ঘৰত কি কৰিছা? আৰু এনেকৈ হঠাৎ আহিলা যে? এনেকৈ হঠাতে আহিব লাগিব। যেতিয়া কিছুমান মানুহে নিজকে বহুত বেছি স্মাৰ্ট বুলি ভাবে, তেতিয়া আমিতো তাতকৈ স্মাৰ্ট হৈ পিনে তেনেকুৱাই কাম কৰিব লাগিব।
এতিয়া যদি আমি তোমাক জনাই অহা হ'লে যে তোমাৰ ঘৰলৈ আহি আছোঁ, তেতিয়াতো তুমি ঘৰৰ পৰা ক'ৰবাত গুচি গ'লা হয় আৰু আমি এনেই ঘূৰি যোৱা হ'ল হয়। ভালেই হ'ল তোমাক ইয়াত লগ পালোঁ। পিছে তুমি আজি মোক অফিচলৈ মাতিছিলা। তুমি যেনেকৈ মাতিছা, যিমান টাইমত মাতিছা মই সিমান টাইমতে গৈছোঁ। কিন্তু তোমাৰ ৰিচেপশ্যনত থকা গৰাকীয়ে ক'লে তোমাৰ বোলে পাৰ্চনেল কাম আছে। পিছে কি কাম আছিল তোমাৰ যিটো কাৰণে অফিচলৈ নগ'লা? ঠিক আছে, মই সেইবোৰ জানিবও নিবিচাৰোঁ। আজি মাতিছিলা, অফিচলৈতো যাব নোৱাৰিলা, সেইকাৰণে মই তোমাৰ ঘৰলৈ আহিলোঁ। এতিয়া এটলিষ্ট তোমাৰ ওচৰত টাইম হ'ব চাগে ডিছকাছ কৰিবৰ কাৰণে। আচ্ছা, তেনেকুৱা কথা নেকি পিহু? তুমি বাৰু স্মাৰ্ট হয় মই সেইটো জানো, কিন্তু স্মাৰ্ট হৈও একো লাভ নাই। কাৰণ কয় নহয়, অভাৰ স্মাৰ্ট কৰিলে মানে বেয়া নিজৰ কাৰণেই। তুমি এতিয়া ইয়ালৈ আহি মোক লগটো পালা, কিন্তু মই তোমাক এতিয়াও টাইম দিব নোৱাৰিম। কাৰণ তাতো তোমাক কৈছে যে মই পাৰ্চনেল কিবা কামৰ কাৰণে যোৱা নাই। আচলতে মোৰ গাটো ইমান ভাল নহয় আজি, সেইকাৰণে মই অফিচলৈ নগ'লোঁ। আৰু এতিয়া গাটো ভাল নহয় যেতিয়া মইতো তোমাৰ লগত বহি তোমাৰ যি প্ৰব্লেম হৈছে বা যি ডিছকাছ কৰিবলৈ আছে সেইটো কাৰণে বহি থাকিব নোৱাৰোঁ। মই এতিয়া বেমাৰী মানুহ, গতিকে তোমাক কেনেকৈ টাইম দিম? আই এম চৰি পিহু, তুমি আহিলা ঠিকেই, কিন্তু তোমাৰ কামটো আজিও নহ'ব। গতিকে তুমি মোৰ অফিচতে লগ কৰিবা। টিকু, হাই। টিকু, একচুৱেলি প্লিজ তুমি আজি পাৰা যদি 10 মিনিট টাইম এটা দি দিয়া পিহু। আচলতে তাই এইকেইদিন অহা যোৱা কৰিয়ে আছে আৰু তোমালোকৰ কোম্পানীৰ ফালৰ পৰাই তাইক কামটো দিয়া হৈছে, গতিকে তোমালোকৰ লগত ডিছকাছ কৰিবই লাগিব। এতিয়া তুমি যদি টাইম নিদিয়া তাইৰ কামটো ৰৈ থাকিব। তাইৰ কাম ৰৈ থকা মানে তোমালোকৰ কামটো দেৰি হোৱা। সেইকাৰণে তুমি প্লিজ 10 মিনিট টাইম এটা দি দিয়া, তাইক কি ডিছকাছ কৰিব আছে। যিহেতু ইমান দিনৰ পৰা অহা যোৱা কৰি থকা হৈছে আৰু আজি অফিচত লগ নাই পোৱা বুলি আকৌ ইয়ালৈ অহা হৈছে, গতিকে তোমাৰ ঘৰৰ পৰা এতিয়া ঘূৰাই পঠিয়ালে মানে কথাটো বেয়া বহুত হৈ গ'ল। তই তাক ইমান ধুনীয়াকৈ ক'ব নালাগে নহয়, সি এইবোৰ নিজে বুজি পাব লাগে। সৰু ল'ৰা নহয় ন, কথাবোৰ যে নুবুজিব। তই ইমান ৰিকুৱেষ্ট কৰিব নালাগে। এইবোৰ মানুহৰ লগত ইমান ভালকৈ কথা পাতি একো লাভ নাই। কাম নহয় যদি ইয়াৰ পৰা গুচি যোৱাই ভাল আছে। পিহু, মই এইফালে কেনেকৈ তোক টাইম অলপ দিয়ে সেইটো কাৰণে ট্ৰাই কৰি আছোঁ। আৰু তই কি মানে ৰচোন, তোৰ খংটো অকণমান কণ্ট্ৰল কৰিব শিকিবি। নাই যদি একো কাম নহয়, তই ক'লেই নহ'ব নহয়। অলপ বেছিয়ে হৈ গৈছে নেকি এতিয়া? ঠিক আছে, মই বাৰু কিবা এটা কৰিলোৱে, কিন্তু মোৰ লগত যি কৰিলে সেইবোৰ মই কেনেকৈ পাহৰি যাওঁ। তথাপিও মই এতিয়া কামৰ কাৰণে এনেকৈ ঘৰলৈকে আহিব লগা হৈ গৈছে। তাৰপিছত যদি কথা বুজি নাপায় তেতিয়াহ'লে মই এনেকুৱা কাম নকৰোঁ আকৌ, বাদ দিওঁ। মোৰ কাম নহয় ন, তেওঁলোকে মোক কামটো দিয়াৰ কাৰণে মই কামটো কৰিব লৈছোঁ। আৰু এতিয়া তেওঁলোকে দিয়া কামটোৰ ওপৰতে কিবা এটা ডিছকাছ কৰিব আছে, সেইকাৰণে মই ইমান লাগি আছোঁ। তথাপি যদি বুজি নাপায় হ'ব, মই লগ নকৰিলেও হ'ব আৰু একো ডিছকাছো কৰিব নাই। যদি মইতো অথনি কৈছিলোঁ নহয় লাষ্ট টাইমে লগ কৰিম, তাৰপিছত কিন্তু মই ফাইনেল ডিচিশ্যন লৈ ল'ম। আৰু হৈ গ'ল, বহুত হৈ গ'ল, আৰু মই লাগি থাকিবলৈ নাই। ব'ল আমি ইয়াৰ পৰা যাওঁ এতিয়া। তই এইবোৰ কি কৰিলি বাৰু কচোন? সঁচাকৈ দেই, তোৰ এইটো কথাৰ কাৰণে মানে তোৰ হোৱা কামটো নোহোৱা হৈ থাকিব। মই ইমান ধুনীয়াকৈ তাক কৈ আছিলোঁ, কথাবোৰ বুজাই দিছিলোঁ, সি হয়তো মান্তি হৈও গ'ল হয় তোক অকণমান টাইম দিবলৈ। কিন্তু তই যিটোহে খং দেখাই পিনে তাৰ পৰা গুচি আহিলি নহয় এনেকৈ হ'লে ক'ত কাম হ'ব? এইটোতো আৰু 10 দিনৰ মানলৈ চাগে তোৰ কামেই নহ'ব। তই যে আৰু ইমান ধুনীয়া এটা অপৰচুনিটি পাইছ, তই কিয় হাতৰ পৰা এনেকৈ যাবলৈ দিছ কচোন? সদায় এনেকুৱা চান্স নাপাওঁ নহয়। আমাৰ ষ্টৰখনো এতিয়া নচলা হৈ গ'ল, তাৰপিছতে যে তই ইমান ভাল এটা চান্স পাইছ, তথাপি কৰিবলৈ বিচৰা নাই। মোৰতো এইবোৰ ক্ষেত্ৰত বাৰু ইমান এটা টেলেণ্ট নাই, নহ'লে মই কৰিলোঁ হয়। কি যে আৰু তোৰ খংটো অকণমান কণ্ট্ৰল কৰিবলৈ শিকিবিচোন। এনেকৈ হ'লে কেনেকৈ হ'ব? তই যে আৰু দেই, এতিয়াতো টিকুৱে আৰু যি হয় থাকিব যদি। মই এতিয়া কৈছোঁ নহয় ফাইনেল ডিচিশ্যন লৈ ল'লোঁ, মই আৰু এই কামটো নকৰোঁ। কাইলৈ মই সিহঁতক কি ক'বলৈ আছে কৈ দিম, সেইবোৰ মই আৰু টেনশ্যন ল'ব নাই। আৰু যদি তাৰ বিনিময়ত মই পইচা দিব লাগে সেইখিনিও দি দিম। মোৰ ওচৰত টকা নথকা নহয় নহয়, দিব যে নোৱাৰিম, সেইখিনি দি দিম। কিন্তু এনেকৈ কাৰো পিছত পৰি থাকিবলৈ নাই। কি বুলি ভাবিছে মোক? সদায় এনেকৈ অহা যোৱা কৰি থাকিবলৈ। আকৌ মোক কাইলৈ আহিবলৈ কৈছে, কাইলৈ যাম, আকৌ কাইলৈ কিবা এটা বাহানা বনাই দিব। এনেকৈ হয় নেকি আৰু? কাৰোবাক ইমান আৰু তেল মাৰি থাকিব নোৱাৰি নহয়। তাকো নিজৰ কাম হ'লেও বেলেগ কথা, সিহঁতৰে কাম কৰিব লাগে। ইফালে আকৌ মই তেল মাৰি টাইম উলিয়াব লাগে। মোক মানে 5 মিনিট টাইম এটা দিবলৈও নোৱাৰে। লভাৰে হৈ গৈছে। সেইকাৰণে বাদ দে এইবোৰ, মই আৰু বাদেই দিছোঁ। ব'ল আমি গৈ থাকোঁ ইয়াৰ পৰা। জুলি শুনাচোন, তুমি তোমাৰ ফ্ৰেণ্ডক কৈ দিবা কাইলৈ অফিচত 10টা বজাত পাই যাবলৈ। 11টাৰ পৰা মোৰ মিটিং আছে, গতিকে মই বিজি হৈ যাম। 10টাত আহিলে মানে ধুনীয়াকৈ মোক পাব আৰু কি ডিছকাছ কৰিব আছে ডিছকাছ কৰি ল'ব ক'বা। আৰু তোমাৰ ফ্ৰেণ্ডৰ খংটো কিন্তু বহুত বেছি, সেইটো অকণমান কমাবলৈ ক'বা, নিজৰ কাৰণেই ভাল। থেংক ইউ ছ' মাছ টিকু। ঠিক আছে হ'ব দিয়া, পিহুৱে কাইলৈ 10টা বজাত অফিচ পাই যাব। কিন্তু টিকু, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, কাইলৈ যাতে তুমি পিহুৰ লগত আকৌ ধেমালি নকৰা, তাইক ঘূৰাই নপঠিওৱা। তাই এইকেইদিন সঁচাকৈ বহুত অহা যোৱা কৰি থাকিব লগা হৈছে। সেইটো কাৰণে কাইলৈ যাতে তুমি 5 মিনিট টাইম এটা পিহুক দি দিয়া, তাইক যি ডিছকাছ কৰিব লগা আছে। কামটোতো এনেও তোমালোকৰ কাৰণেই কৰিছে ন, সেইটো কাৰণে। আৰু পিহুৱে তোমাৰ লগত যি বিহেভ কৰিলে তাৰ কাৰণে মই চৰি কৈছোঁ তোমাক। আই এম চৰি, প্লিজ বেয়া নাপাবা। তুমিতো জানাই পিহুৰ কথা, গতিকে তুমি প্লিজ সেইবোৰ বেয়া নাপাবা। আচ্ছা হ'ব দিয়া, এতিয়া আমি গৈ থাকোঁ। থেংক ইউ ছ' মাছ। ব'ল জুলি, বহুত হৈ গ'ল। কাইলৈ মই ক'তো যাবলৈ নাই, না কিবা কাম কৰিবলৈ আছে।
সিহঁতক যিমান টকা দিব লাগে গোটেইখিনি টকা দি দিম আৰু এই কামটো বেলেগক দি থাকিব সিহঁতে মই এইবোৰ কৰিবলৈ নাই এতিয়া ব'ল আমি গৈ থাকোঁ